মই আমাৰ শংকৰদেৱ শিশু নিকেতনত মই বৰ্ডিত আছোঁ। আমি আজি স্কুলত কিবা এটা আমাৰ মিটিং আছিলে। মই মিটিঙৰ পৰা ওলাই ঘৰৰ ফালে আহি আছিলোঁ। ঘৰৰ মোৰ HDFC বেংকৰ ওচৰত ঘৰ আছে। ঘৰত আহি থকা টাইমতে মোটামুটি গেছ এজেঞ্চিৰ ওচৰত মই স্কুটিত আছিলোঁ। মোৰ ওচৰতে এটা বাইক এটা আহিছে, কলা ৰঙৰ বাইক এখন। বাইকত দুজন মানুহ আছিলে। আগৰজন হেলমেট পিন্ধি আছিলে, পিছফালজন উইদাউট হেলমেট আছিলে। মই ভাবিলোঁ কোনোবাই চিনাকি আছে, মোক এনেই হাত চাপৰি দিবৰ কাৰণে বা মোৰ মানে পিঠিত এটা হাত মাৰিবৰ কাৰণে আহিছে বুলি ভাবি কিনে মই একো লক্ষ্য নকৰিলোঁ। কিন্তু ছাডেনলি পিছফালৰ ল'ৰাজনে মোৰ পিছফালেদি ডিঙিৰ পিছফালেদি হাত সোমাই কিনে, মই 3ডাল চেইন পিন্ধি আছিলোঁ, কোণৰ 3ডাল চেইন আছিলে। 3টা চেইনে একেলগে ধৰি খুব জোৰে টানোতে মই এবাৰ থটমট খাই গ'লোঁ। পটককৈ মানে ৰিয়েক্ট কৰিব নোৱাৰিলোঁ। কিন্তু লগে লগে যেতিয়া মই গম পালোঁ কি না এইটোতো মানে চেইন স্নেচিং আছে, ডকাইত আছে, মই স্কুটিতে ইহঁতৰ পিছা কৰিলোঁ। পিছা কৰি মোটামুটি মই 0.3 কিলোমিটাৰমান পিছা কৰিলোঁ। গেছ এজেঞ্চিৰ পৰা লৈ কিনে ৰঙাপাৰা পুলিচ পইণ্টৰ ওচৰত ৰেলৱে ট্ৰেক আছে, তালৈকে মই পিছা কৰিলোঁ। তাতে মই খুব বেছিকৈ জোৰেৰে ৰাইজলৈ চিঞৰ বাখৰ কৰিলোঁ কি ডকাইত আছে ধৰক। কিন্তু ৰাইজে যেতিয়ালৈকে গম পায় ইহঁতে বহুত বেছি স্পীডত আছিলে, ইহঁতে বৰজুলি ফালে ওলাই গ'ল আৰু মই তাতে এক্সিডেণ্ট হৈ পৰি গ'লোঁ। পৰি মোৰ মানে ডিঙিতটো মই যেনেকৈ ইহঁতে যেতিয়া ধৰিছিলে নখ চখ বহুত লাগিছে, আপোনালোকে চাবই পাৰিছে। আৰু মোৰ হাতত আৰু ভৰিত ফ্ৰেকচাৰ হ'ল। এতিয়া বৰ্তমান এক্সৰে কৰালোঁ।